সমূহীয়া নামাজ আদায়ৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ধুবুৰী ঈদগাহ ময়দান। সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীত কাইলৈ পালন হ'ব ঈদ উল ফিতৰ। সমূহীয়া নামাজ আদায় কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। অসমৰ ভিতৰত সৰ্ববৃহৎ ঈদগাহ ময়দান ধুবুৰী ঈদগাহ ময়দানত প্ৰায় 25,000তকৈ অধিক লোকে একেলগে নামাজ আদায় কৰিব। ধুবুৰীৰ বিভিন্ন স্থানত ঠাইৰ পৰা হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে এই ঈদগাহ ময়দানত নামাজ আদায় কৰিবলৈ আহে। তাৰ প্ৰতি লক্ষ্য ৰাখি ঈদগাহ ময়দানৰ সন্মুখত আটকধুনীয়াভাৱে সজাই পৰাই তোলা হৈছে। প্ৰতি বছৰৰ দৰে এইবেলিও ধুবুৰী জিলা আয়ুক্তগৰাকীয়ে আৰক্ষী বিভাগৰ কৰ্তৃপক্ষক ধুবুৰী জিলাখনৰ আইন শৃংখলাৰ পৰিস্থিতি বজাই ৰখাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ কৰিব বুলি জনাইছে সমিতিৰ বিষয়ববীয়াসকলে, যাতে সকলো শ্ৰেণীৰ লোকৰ মাজত পৰম্পৰাগত উদ্যমেৰে উৎসৱ শান্তিপূৰ্ণভাৱে পালন কৰা হয় আৰু লগতে শান্তি সম্প্ৰীতি বজাই ৰখা হয়, তাৰে কামনা কৰে ধুবুৰী ঈদগাহ ময়দান পৰিচালনা কমিটিৰ সম্পাদক নজৰুল ইছলাম। প্ৰথমে মই সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি অহাকালিলৈ 8 বজাত ঈদৰ নামাজৰ সময় বান্ধি দিছোঁ আৰু অহাকালি বতৰ ভাল হ'লে ইয়াতে হাজাৰ হাজাৰ লোকে নামাজ আদায় কৰিব আৰু আমাৰ ইমামতি কৰিব বাহাদুৰতাৰী জামে মছজিদৰ ইমাম মৌলানা আব্দুল ৰছিদ চাহাবে আৰু বয়ান তাৎপৰ্য কৰিব ফকিৰপাৰা জামে মছজিদৰ ইমাম মৌলানা আব্দুল আহাব চাহাবে। প্ৰতি বছৰ দৰে এইবেলি কিমান ভক্তৰ সমাগম ঘটিব? ইয়াত আমি 25,000ৰ ইয়াত ঠাই আছে, 25,000 পূৰা ঠাইখন পূৰা পূৰণ হৈ যায়। ধুবুৰী কোন কোন স্থানৰ পৰা ইয়াত আহে? ধুবুৰীতো চাৰিওফালৰ পৰা ৱাৰ্ড যিমান মিউনিচিপালিটি এৰিয়াৰ পৰা আহে আকৌ বাহিৰৰ পৰা বিলাচীপাৰা গৌৰীপুৰ চাপৰ এইফালৰ পৰা বহুত মানুহ আহে। নামাজ 8টাত। নিৰাপত্তাৰ ক্ষেত্ৰত নিৰাপত্তা যথেষ্ট ইহঁতে প্ৰশাসনে আমাকে হেৰি দিছে আৰু প্ৰতি বছৰৰ দৰে এই বছৰো গোটেই ৰাতি আমাক কালি ঈদ আৰু এই ঈদৰ উপলক্ষে ধুবুৰীবাসী ৰাইজক কি আহ্বান জনাব? সকলে উলহ মালহেৰে ঈদ পালন শান্তিপূৰ্ণভাৱে ভাতৃত্ববোধ বজাই ৰাখি শান্তিপূৰ্ণভাৱে সকলে যাতে ঈদ উদযাপন কৰে সেইটোৱে মই কামনা কৰিলোঁ।